অহা এজাক বৰষুণতে আচলতে ডুবি গৈছিল যোৰহাট নগৰ। কালিৰ দিনটোত এই সন্দৰ্ভত সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো। যোৰহাটৰ অধিকাংশ অঞ্চল পানীৰ তলত আছিল আৰু বহু ঠাইত পানী কমিছে যদিও এতিয়াও কিন্তু বহু অঞ্চল এনে আছে য'ত পানী এককাল পৰ্যন্ত আছে। আৰু মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ তৰাজানৰ ১ নং সোণাৰী গাঁও আৰু এই ১ নং সোণাৰী গাঁৱৰ এইটো যিটো পথত মই উপস্থিত আছো এইটো এটা অতি ব্যস্ততাপূৰ্ণ পথ মোৰ সহযোগে দেখুৱাইছে, কিয়নো এই পথেদি আচলতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমান সময়ত একমাত্ৰ পথ এইটোৱেই, কিয়নো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত উৰণ সেতু নিৰ্মাণ কৰি থকাৰ বাবে সেই পথছোৱা বন্ধ হৈ আছে আৰু বিকল্প পথ হিচাপে যোৰহাটৰ তৰাজানৰ এই সোণাৰী গাঁৱৰ পথটো আচলতে পথটোৱে আছে আৰু এই পথটোত এতিয়া পানী যথেষ্ট একাঠু পৰ্যন্ত পানী আচলতে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। আৰু আমি যেতিয়া আহি পুৱাই ইয়াত কথা পাতিছিলো স্থানীয় ৰাইজৰ সৈতে, তেতিয়া তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে কালি কেইবাটাও পথ দুৰ্ঘটনা এই পথছোৱাত সংঘটিত হৈছে আৰু কেইবাজনো আচলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু কাষৰীয়া যিসমূহ লোক ইয়াত বসবাস কৰে ঘৰৰ ভিতৰতো কালিৰ দিনটোত পানী দেখিবলৈ পোৱা গৈছিল, কিন্তু এই মুহূৰ্তত ঘৰৰ ভিতৰৰ পৰা পানী ওলাইছে যদিও ৰাজপথত পানী এতিয়াও আছে আৰু কেইবাজনো লোক আছে। মই তেওঁলোকৰ কিছু মন্তব্য ল'ম, যিহেতু কালিৰ দিনটোত তেওঁলোকে যিখন ইয়াৰ ছবিৰ কথা বৰ্ণনা কৰিলে সেইটো সঁচাই দুখ লগা এখন ছবি। আৰু যোৰহাটত পূৰ্বেও এনেদৰে কৃত্ৰিম বান হয় যদিও কালিৰ দিনটোত আচলতে অধিক হাৰত বৃদ্ধি পোৱা বুলি ক'ব লাগিব, যিহেতু আপোনালোক ওচৰৰ চুবুৰীয়া। কেনেধৰণৰ পৰিৱেশ কালিৰ দিনটোত আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে যে কেইবাটাও কালি পথ দুৰ্ঘটনা এই স্থানত হৈছে, জিলা প্ৰশাসনৰ কোনো লোক উপস্থিত হৈছেহিনে? কালি কোনো দেখা নাই। কালি মানুহ বহুত পৰিছে, ৰাতিও পৰিছে, দিনতো পৰিছে, মানুহ পৰিছে। কাৰণ কেলে উৰণীয়া সেতুখন বনাই আছে, বন্ধ হৈ থকা কাৰণ এইটো ৰাস্তাই মূল পথ হৈ আছে। এতিয়া মেডিকেললৈ যোৱা একেবাৰে মূল পথটোৱে এইটো হৈ আছে। এতিয়া এই ৰাস্তাটো চব এতিয়া ড্ৰেইনৰ এতিয়া পানী নাযায়, আজিলৈকে পানী শুকুৱাই নাই। তেতিয়াহ'লে আপুনি নিজে চিন্তা কৰক যে কেনেকুৱা এটা ৰাস্তা হেৰি হৈ আছে, গোটেই গাঁত চব। এতিয়া মানুহ পৰিবলৈ ধৰিছে, এতিয়াও আমি নিজেই অহা যোৱা কৰিবলৈ দিগদাৰ হৈ গৈছে। হয়, এয়া চুবুৰীয়া আচলতে তেওঁলোকে উল্লেখ কৰিলে যে কালিৰ দিনটোত যিহেতু ইয়াত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে, এই পথছোৱাইদি অহাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কাষতে এখন বিদ্যালয়, আপুনি ইয়াতে কৰ্মৰত। ইয়াৰ এই ৰাস্তাটোত মানে পানী কালিৰ পৰা শুকুৱাই নাই, বহুত মানে প্ৰব্লেম হৈছে। মানুহ খোজকাঢ়িও অহা যোৱা কৰিব নোৱাৰা হৈছে, পৰিছে। কালি মোৰ চকুৰ আগতে ড্ৰেইনত সোমাইছে এগৰাকী মানুহ, দেখিও বেয়া লাগিছে। কালি চাগে দিনটো ৰাতিটোৰ ভিতৰতো বহুত মানে এক্সিডেণ্ট হৈছে। সেইটো কাৰণে মানে এইবিলাক আৰু অকণমান ভাল কৰি দিলে ভাল হয় আৰু ধৰক, কাৰণ আমি খোজকাঢ়িও যাব নোৱাৰো। খোজকাঢ়ি গ'লে গোটেই গাড়ীয়ে পানী মাৰে। এতিয়া আমি 10 টকা দি পেলাই বা 20 টকা দি পেলাই এতিয়া অহা যোৱা কৰিব লগা হৈছে। সেইটো কাৰণে প্ৰব্লেম হৈছে আৰু প্ৰশাসনে এইবিলাক দেখা নাই নে চকুৱে মুদি আছে নে কি গম নাপাওঁ আৰু। তাৰমানে এইটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু মেডিকেলৰ মেইন ৰাস্তা, কাৰণ এইটো ৰাস্তাইদি মানে মেডিকেললৈ মানে আপোনাৰ নিয়ে, ৰোগীখিনি নিয়ে। যদি এনেকুৱা এটা ৰাস্তা হয়, ৰাতি যদি ৰোগী এগৰাকী বেছি চিৰিয়াছ হৈ যায় কেনেকে নিব বাৰু? এইটো ৰাস্তাটো অকণমান ভাল হলেহে নিব পাৰে, হয় নহয় বাৰু? আৰু গোলাঘাটৰ গাড়ী চব এইটো ৰাস্তাইদিয়ে যায়, মানে সেইটো কাৰণে অকণমান ভাল হলে আমাৰ ভাল লাগিব আৰু ধৰক। আৰু ইয়াত যে কৃত্ৰিম বান, কালিৰ দিনটোতে কিন্তু এইটো সমস্যা নহয়, এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। এইটো পথত পানী আগতেও পৰিলক্ষিত হয়। জিলা প্ৰশাসনৰ কোনো লোক আহিছে কালিৰ দিনটোত দেখিছে নাই আপুনি? যিহেতু কাষতে আপুনি। কালি মই স্কুলত যেতিয়ালৈকে আছো তেতিয়ালৈকে জিলা প্ৰশাসনৰ কোনো মানুহ মোৰ চকুত পৰা নাই। পিছত যদি আহিছে, পিছবেলা নাজানো, আমি আগবেলাহে থাকো স্কুলত, পিছবেলা যদি আহিছে নাজানো আৰু ধৰক। আপুনি এইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী? এইখন বিদ্যালয়ৰ মই অংগনবাড়ীত কৰো। মোৰ নাম চিতুলিকা বৰদলৈ। মই মানে সোণাৰী গাঁৱতে মোৰ ঘৰ। সেইটোৱে। আৰু পৌৰসভাৰ যিহেতু যথেষ্টখিনি কৰণীয় থাকে, যোৰহাট পৌৰসভাৰ অন্তৰ্গততে এইকেইটা ৱাৰ্ড। বাইদেউ যথেষ্ট লাগি আছে। আমাৰ ইয়াত যোনগৰাকী বাইদেউ আছে, ইলোৰা বৰদলৈ বাইদেউ যথেষ্ট বহুত কষ্টও কৰে। অকল আমাৰ গাঁৱৰ কাৰণে নহয়, আমি দেখি আছো বাইদেউ যথেষ্ট বহুতখিনি কষ্ট কৰিছে। কিন্তু মানে কি প্ৰশাসনে কি কৰিছে আমি নাজানো নহয় এতিয়া। আৰু বাইদেউ কিন্তু লাগি থকাই দেখো আৰু মানুহ লৈ পেলাই বহুত কষ্ট কৰে বাইদেৱে। হয় এঞ্জেলা, চাওক এয়া আছিল স্থানীয় একাংশ লোক আৰু এইগৰাকী মহিলা কাষতে যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনত অংগনবাড়ী কৰ্মৰত। আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যে তেওঁ চকুৰ সন্মুখতে কালি কেইবাগৰাকীও আচলতে ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো লোক আৰু কেইবাটাও পথ দুৰ্ঘটনা ইয়াত
সংঘটিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৰহাট চিকিৎসা মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয় আৰু বিমানবন্দৰলৈ যোৱা এইটোৱে বৰ্তমান সময়ত মূল পথ। কিন্তু এই মূল পথটো এতিয়া শোচনীয় অৱস্থায় বাৰুকৈ জীয়াতু ভোগাইছে যোৰহতীয়া ৰাইজক। কেৱল যোৰহতীয়া ৰাইজে নহয়, এইটো পথেদিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ কাষৰীয়া কেইবাখনো জিলাৰ আচলতে ৰোগীসকলক এইটো পথেৰে নিয়া হয় আৰু ইয়াত বিকল্প পথ নাই। কিন্তু এই পথৰ এতিয়া এই অৱস্থাই আচলতে সকলোকে চিন্তিত কৰি তুলিছে। আৰু এটা কথা এঞ্জেলা কোৱা হয়, যদি যোৰহাট পৌৰসভাই আচলতে সময় থাকোতে বিজ্ঞানসন্মতভাৱে নলা নৰ্দমা নখন্দাৰ বাবে আৰু চাফ চিকুণ যেনেদৰে কৰিব লাগে, সেই চাফ চিকুণ নকৰাৰ ফল আচলতে যোৰহাটীয়া ৰাইজে ভুগিলে। কালিৰ দিনটোত আচলতে অধিকাংশ অঞ্চল পানীত বুৰি থাকিল আৰু আজিও একে অৱস্থা। কিছু কিছু ঠাইত পানী শুকাইছে যদিও বহু ঠাইত কিন্তু এতিয়াও পানীৰ তলত থকা পৰিলক্ষিত হৈছে। আৰু আমি যেতিয়া বিভিন্ন জনৰ লগত কথা পাতিছিলো, বহু লোকে উল্লেখ কৰিছে যে কিছু লোকৰ ঘৰত বৰ্তমানেও পানী আছে। আৰু এক কথাত কবলৈ গলে যোৰহাট পৌৰসভাৰ একাউণ্টত কিন্তু আজি এই সময়টো আচলতে উন্নয়নৰ বাবে অহা বহু টকা জমা হৈ আছে, কিন্তু সেয়া সৎ কামত ব্যৱহাৰ নকৰাৰ ফল ভুগিছে যোৰহাট নগৰবাসীয়ে। আৰু কিমান সময়লৈকে এনেদৰে থাকে বা আৰু কেইটা দিন এনেদৰে পানীৰ তলত এইসকল ৰাইজ থাকিবলগীয়া হয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব। আৰু যি অভিযোগ উত্থাপন হৈছে, এই পথছোৱালৈ কিন্তু কালিৰ দিনটোত জিলা প্ৰশাসনৰ কোনো লোক অহা নাই বুলি উল্লেখ কৰিছে। আৰু এইটো ৱাৰ্ডৰ যিগৰাকী ৱাৰ্ড সদস্য, তেখেতে যথেষ্ট কষ্ট কৰিছে বুলি কৈছে, কিন্তু তেওঁ সেই কষ্ট সাৰ্থক হোৱা নাই। কাৰণ তেওঁ যদি কষ্টৰ সাৰ্থক হলহেঁতেন আজিৰ এই অৱস্থাত এইটো ৰাজপথ নাথাকিলেহেঁতেন। আৰু এনেদৰে আচলতে যোৰহাটৰ বহু ঠাইত কৃত্ৰিম বান্ধ হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।